নগৰ চানচুক্তি ধাবাৰ নিৰাপত্তাক লৈ সৰব অভিনেত্ৰী অমৃতা গগৈ সামাজিক মাধ্যমত সুৰক্ষাৰ বিষয়ক লৈ লাইভ পোষ্ট অভিনেত্ৰীগৰাকীয়ে নৈশ যাপন কৰা বৰঘাটৰ ধাবাখনৰ ৩০৪ নং কোঠাটোৰ দুৱাৰ কোনো অচিনাক্ত লোকে খোলাৰ চেষ্টাৰ অভিযোগ অমৃতা গগৈ পুৱা ৫:২০ এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ ধাবা কৰ্তৃপক্ষৰ অভিযোগ অস্বীকাৰ কাঠমাণ্ডুৰ পৰা অহা তীৰ্থযাত্ৰী দলৰ কোনো সদস্য কোঠা এৰাৰ সময়ত ভুলবশতঃ নিজৰ সদস্য আছে বুলি দুৱাৰ খোলাৰ চেষ্টা কৰাৰ সন্দেহ ধাবা কৰ্তৃপক্ষৰ দাবী অভিনেত্ৰীগৰাকীৰ এয়া ভুল বুজাবুজিহে কাঠমাণ্ডুৰ পৰা এখন বাছ আহিছিলে বাছখনত 32-4 এনেকুৱা মানুহ আছিলে চব 60+ আছিলে কেইজনমান সৰু আছিলে গতিকে বাইদেউ থকা ৰুমটোৰ কাষতো তেওঁলোকে 4টা ৰুম লৈছিলে ওপৰত ফ্ল'ৰটো লৈছিলে 3:30 বজাত মানুহখিনি উঠিছে উঠি পেলাই গা পা ধুইছে 5:37 ওলাই গৈছে বাইদেউৰ লগত ঘটনাটো হৈছে 5:10 মানত হৈছে এতিয়া মানুহখিনি লিফ্টদিও কিছুমান আহিছে চিৰিদিও কিছুমান আহিছে মানুহখিনি যথেষ্ট খৰচ এতিয়া তেওঁলোকে ভুলবশতঃ বাইদেউৰ ৰুমত নক কৰিব পাৰে যে আমাৰ মানুহ কোনোবা আছে নেকি আৰু তেওঁলোকে অসমীয়া ভাষা পাতা নাই বা বাইদেৱে কৈছে যে আমি উইকেট কোন হয় বুলি সুধোঁতো মানুহজনে বুজি পোৱা নাই যে কাৰ ৰুমত কোন সোমাইছে কিন্তু নক কৰাটো হয় চিঞৰ বাখৰ কৰিছে কাষৰ ৰুমৰ আমাৰ 4টা ৰুম বেলেগ বেলেগ মানুহ আছে মানুহখিনি মই আপোনালোকক নাম্বাৰ দিম আপোনালোকে কণ্টেক্ট কৰিব পাৰে ষ্টাফৰ মানুহ 2জন আছে এজন চিকিউৰিটি তলত আছে এজন ওপৰত মানুহখিনি ওলাই যাওঁতে টাৱেল চাৱেল বা যিখিনি চেক কৰে চাবি তাবি লয় সেইখিনি কৰি আছে ওপৰত কিন্তু কোনো ধৰণৰ অশ্লীলতা কিবা এনেকুৱা হানিকৰ চেষ্টা কৰা হৈছিল নেকি তেনেকুৱা হোৱা নাই হ'লেতো কাষৰ মানুহ আছিলে গম পালে হয় আৰু বাইদেৱে কৈছে মই খুব চিঞৰিছোঁ আমি দুজনীয়ে কাষৰ ৰুমৰ মানুহে গম পালে হয় যেন ইয়াত দুজনী ছোৱালীয়ে চিঞৰিছে ওলাই আহি চালে হয় কিন্তু পুৱতি ইমান ৰাতিপুৱাৰ সময়ত চিঞৰ বাখৰ কৰাটো যদি কিবা এটা অঘটন ঘটিলেহেঁতেন তেন্তে আপোনালোকৰ চানচুক্তি হোটেলৰ মানুহে সেইখিনি কেনেকুৱা ধৰণৰ চিকিউৰিটি ব্যৱস্থা আছে আপোনালোকৰ চিকিউৰিটিৰ ব্যৱস্থাটো আছে চিকিউৰিটিও আছে মোৰ তলত আপোনাৰ কেমেৰা চেমেৰা গোটেইখিনি আছে আৰু মানুহখিনি যথেষ্ট মানুহ কৰিডৰটোত কমচে কম 30জন মানুহে অহা যোৱা কৰি আছে ইমানখিনি মানুহৰ বিপৰীতে মাত্ৰ 2জনহে ষ্টাফ আছিল নেকি ৰাতি ষ্টাফ 2জনে আছিলে ইমানখিনি মানুহ কেনেকৈ ধৰণে মেনেজ কৰিব পাৰি মেনেজখিনি মানুহ ৰাতি আছে ৰাতিপুৱা চেক আউট কৰে চিচিটিভি ফুটেজটো তেওঁ বিচাৰিছিলে চিচিটিভি ফুটেজ মই তেখেতক সৰু যিখিনি আছে সেইখিনি দিছিলোঁ বাইদেউক লাগে মানে মই বাছখন অহাৰ পৰা যোৱালৈকে 1.5 ঘণ্টাৰ ফুটেজ হোৱাটছআপত দিব নোৱাৰি মই পেন ড্ৰাইভত হেৰি কৰা আছে কমিটিৰ ল'ৰাটোক মই কৈছোঁ 3টা বজাত ফোন কৰিছোঁ যেন পেন ড্ৰাইভত মই ভৰালোঁ কালি দেওবাৰ আছিলে ভৰালোঁ পেন ড্ৰাইভটো লৈ যাবা আৰু বাইদেৱে মোৰ লগত কোনো যোগাযোগ কৰা নাই বাইদেউ তাত মোৰ নাম্বাৰো আছে তেওঁ অভিযোগ কৰিছে যে মুখত ক'লা কাপোৰ সেইটোৱে কৈছোঁ নেপালী মানুহ আছিলে মানুহখিনিয়ে নেপালী টুপি আৰু ঠাণ্ডা যেতিয়া তেওঁলোক কাঠমাণ্ডু হেৰিলৈ যাব এই পৰশুৰাম কুণ্ড যাব গতিকে ৰাতি উঠি গা পা ধুইছে মাফলা চাফলা মাৰি আছে আৰু অলপ সময়ৰ পিছত আকৌ সেই একেজন ল'ৰাই বোলে কাপোৰ মুখত কাপোৰ খুলি অহা যোৱা কৰিছে বুলি সেইখিনি কৰিবলৈ হ'লে বাইদেৱে দৰ্জাখন খুলি বাহিৰত আহিব লাগিব আই হ'লে চিধা মানুহজনহে দেখা পায় কোনোবা দৌৰা কৰা দেখা নাপায় আৰু তেওঁ যদি কাপোৰ পিন্ধি এবাৰ যদি মানে দৰ্জাখনত নক কৰিছে আকৌ দ্বিতীয়বাৰ আকৌ মুখখন কাপোৰখন খুলি পেলাইতো দৰ্জাখনৰ ওচৰলৈ নাযায় যদি ভুল কৰিছে কথাটো কৈছোঁ কোন আহিছিলে অমৃতা গগৈৰ লগত আৰু অমৃতা গগৈৰ লগত এগৰাকী লেডি আছিলে ড্ৰাইভাৰ নাই বাইদেৱে নিজে গাড়ী চলাই আহিছে ৰাতিপুৱা নিজে গাড়ী চলাই গৈছে গোটেই ৰাতিপুৱা গাড়ী আগফালে আছে আছে হয় গাড়ী বাইদেউৰ আগফালে আছে ৰাতিপুৱা কৈছে ড্ৰাইভাৰজন কিবা কাৰণত গুৱাহাটীলৈ উভতি যাব লগা হ'ল হ'ব পাৰে কিন্তু গাড়ীখন ইয়াতে আছে ৰাতিপুৱা বাইদেৱে নিজে ড্ৰাইভ কৰি গৈছে আপোনালোকক জনাইছিল নেকি যে যি ঘটনা মোক ফোন কৰিছিলে মই আহিছোঁ কমিটিৰ ল'ৰাজনো আহিছে আহি পেলাই আমি তাতে পদূলি মুখতে বাইদেউৰ লগত কথা চথা পাতিলোঁ ক'লে কি কৰে আপুনি ব্যৱস্থা ক্লিয়াৰিফিকেশ্যন কৈছে কিন্তু বাইদেৱে মোৰ লগত যোগাযোগ কৰা নাই কমিটিৰ মানুহে কৰে মই ভিডিঅ'খিনি দিওঁ আৰু ভিডিঅ'খিনি যিখিনি দিওঁ দিয়াৰ পিছততো আমাক এইখিনি নহয় আপুনি পূৰা 1.5 ঘণ্টা ভিডিঅ' 1.5 ঘণ্টা ভিডিঅ' হ'বলৈ হ'লে হোৱাটছআপত নাযায় মই মেইলত ট্ৰাই কৰিলোঁ মেইলতো যোৱা নাই গতিকে মই কালি পেন ড্ৰাইভ কিনি পেলাই মানে টাউনলৈ পঠাই দিছোঁ মোবাইলতে যিটো ৰেকৰ্ডিং কৰিছিলোঁ মোবাইলত পেন ড্ৰাইভত ভৰাই মই দেৰচালি কমিটিৰ ল'ৰাটোক ফোন কৰিছোঁ যেন পেন ড্ৰাইভত গোটেই 1.5 ঘণ্টাৰ ফুটেজখিনি আছে আপুনি লৈ যাব ৰাসখন দেৰচালিত আছিলে নাই জনোৱা নাই আজি জনাম আৰু 30জনমান মানুহ আমাৰ ইয়াতে মানে আপোনাৰ ৰুম লৈছে বাইদেউহঁতৰ কাষৰ ৰুমকেইটাই লৈছে প্ৰায় 5টা 6টামান ৰুম লৈছে
তেওঁলোকৰ কথাটো এনেকুৱা হয়, তেওঁলোকে আৰু আগতো আহিছে, তলতে বনাই খায় আৰু খুব ৰাতিপুৱা আৰ্লি মৰ্ণিং ওলাই যায়, মানে বৰষুণ যাব নেকি। তেনেকুৱাতে আপোনাৰ বাইদেউহঁতো আহিল, তেনেকুৱাতে বাইদেউৰ ইনচিডেণ্টটো এনেকুৱা হ'ল বোলে 5টা মানত বাইদেৱে পাছত অভিযোগ দিছে আৰু তলত যে মোৰ এনেকুৱা মোক কোনোবাই দুৱাৰখন নক কৰিছে, কিবা হেঁচা নিচিনা বল প্ৰয়োগ কৰিছে, মই ধৰক এনেকৈ মানুহ এটা এনেকৈ ওলাই যোৱা দেখিছোঁ, মানে গহিৰৰ ডুবি। তেনেকুৱাতে তলত অহাৰ লগে লগে আমাৰ চিকিউৰিটি আছিলে বা ছাৰ্ভিচ যোনে ৰুম ছাৰ্ভিচ কৰে তেওঁ অকণটো থাকিবই লাগিব ৰাতিপুৱা যেতিয়া ওলাই গৈছে মানুহখিনি। তেনেকুৱাতে মানে আপোনাৰ হেৰি আৰু আপোনাৰ যেতিয়া বাইদেৱে আহি অভিযোগ দিয়াৰ লগে লগে আপোনাৰ আমাৰো চিকিউৰিটিজনো গ'ল, ওপৰত চালে ক'লে তেনেকুৱা নাই, কিন্তু সেইখন সময়তে এনেকুৱা এটা হ'ল ঘটনা, মানে কি যিকেইজন সেই ৰাতিপুৱা ওলাই গৈছিলে মানুহকেইজন তেওঁলোক মানে খুব অহা যোৱা কৰি আছে। তেওঁলোকৰ এনেকুৱা হৈছে 20জনমান মানুহ ধৰক ওলাই গৈছে, কোনোবা ধৰক 5জন থাকি গৈছে, আৰু এনেকুৱা মানে খুব ইমাৰ্জেঞ্চি, মানে এনেকুৱা হৈছে ধৰক তেওঁলোক কোনটো ৰুমত আছে এনেকুৱা হয়তো মানে পাহৰি গৈছে, কোনোবা এজন গৈ মানে ভুলতে হয়তো, আমিও সেইটোৱে ভাবিছোঁ এতিয়া, ভুলতে হয়তো মানে সেই বাইদেউ থকা ৰুমটোতে অকণ এনেকুৱা হৈছে ধৰক আহক আমাৰ মানুহ যদি আছে ওলাই আহক, আমাৰ অলৰেডি বাছ যাবলগীয়া হ'ল, মানে এইটো মানে খৰখেদাত হৈ গৈছে, ইনচিডেণ্টটো ইনচিডেণ্ট হৈ গৈছে। আমি আচলতে ভাবাই নাই এনেকুৱা এটা হ'ব বুলি, আৰু এনেকুৱাও নহয় ইয়াতো আপোনাৰ ওপৰত চিচিটিভি নাই নেকি? আমাৰ মানে চিচিটিভি তাত অকণমান সেইটো হোৱা নাই, মানে আমাৰ দেখিছে বিল্ডিংটো মানে ৰিবিল্ডিং হৈ আছে, এতিয়া চবতে আছে, আপোনাৰ লিফ্টত আছে, বাহিৰত আছে, ভিতৰত আছে, চবতে আছে, কিন্তু তাত মানে আমাৰ বস্তুটো ৰিবিল্ডিং হৈ থকাৰ কাৰণে অলপ বস্তুটো হোৱা নাই, চিচিটিভিটো হৈ গৈছে সেইটো। আৰু আমি কৈছে কথা দিছোঁৱে আমি এইখিনি কৰিম, আৰু আমাৰ আজিলৈকে ভগৱান ক'লে তেনেকুৱা হোৱাও নাই। আমি সদায় কাষ্টমাৰক আমি সদায় ৰেচপনচিবল কৰোঁ, বাইদেউ ব্যক্তিত্ব। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।